All India Murdabad. India go back. সঁচাকৈ এইটো এটা অতি দুৰ্ভাগ্যজনক আৰু এটা দুখ লগা ঘটনা। ইতিমধ্যে যোৱাকালি বিষ্ণু উৰাং নামৰ যিগৰাকী ব্যক্তি আচলতে গৰিয়াবামৰ পৰা আহি থকা অৱস্থাতে অল ইণ্ডিয়াৰ তেল টেংকাৰ এখনে তেখেতক মহতিয়াই গৈ পলায়ন কৰে। গতিকে আমি অল ইণ্ডিয়াক এটা কথাই সকীয়াই দিব বিচাৰিছোঁ যে আচলতে তেখেতলোকৰ এয়া প্ৰথম ঘটনা সংঘটিত হোৱা নহয়, ইয়াৰ আগতো বহু ঘটনা সংঘটিত কৰিছে তেখেতলোকে, কিন্তু এনেধৰণৰ ব্যৱস্থাৰ পৰা তেখেতলোকে ফালৰি কাটি পলায়ন কৰিছে। গতিকে আমি দুখ প্ৰকাশ কৰিছোঁ। আৰু আচলতে শান্তি চাহ বাগিচাৰ জয়পুৰ যোৱা যিটো পথ আছে, আচলতে ইয়াত গাড়ী চালকৰ যি দম্ভালি, তেওঁলোকৰ যি দাদাগিৰি আচলতে আমি কেতিয়াও সহ্য কৰিব নোৱাৰোঁ। ইয়াৰ আগতে বহু ঘটনা সংঘটিত হৈছে, কিমান মানুহৰ তেখেতলোকে মৃত্যু লৈছে বা মৃত্যুৰ দৰে ঘটনা সংঘটিত হৈছে। গতিকে আমি আজি অইল ইণ্ডিয়াক আমি সকীয়াই দিব বিচাৰিছোঁ যে যিগৰাকী মৃতকৰ পৰিয়াল, তেখেতলোকক আমি স্পষ্টভাৱে দাবী জনাইছোঁ যে অইল ইণ্ডিয়াক তেখেতলোকে এককালীন সাহায্য হিচাপে 20 লাখ টকা তেখেতলোকে দিব লাগিব। আৰু তেখেতৰ পৰিয়ালক আমি সংস্থাপন দিবৰ কাৰণে আমি আটছা আৰু এছিমেছ আৰু ৰাইজে আমি দাবী জনাইছোঁ। যদি অইল ইণ্ডিয়াই এই এককালীন সাহায্য যদি তেখেতলোকে প্ৰদান নকৰে, তেনেহ'লে কিন্তু আমি ভৱিষ্যতৰ দিনত অল ইণ্ডিয়াৰ বিৰুদ্ধে কিন্তু আমি কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম। গতিকে আৰু এটা কথা কৈ দিব বিচাৰিছোঁ যে ইয়াৰ আগতে বহু ঘটনা সংঘটিত হৈছে, কিন্তু এতিয়া জিলা পৰিবহণ বিভাগ বা যান বাহন যিবিলাক আৰক্ষী প্ৰশাসন আছে, তেখেতলোকে কিন্তু এই যান বাহন নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত কিন্তু কোনো ধৰণৰ ব্যৱস্থা লোৱা আমি দেখিবলৈ নাপালোঁ, যাৰ কাৰণে এনেধৰণৰ ঘটনা বাৰে বাৰে সংঘটিত হৈছে। গতিকে আমি এটা কথা জিলা প্ৰশাসন, স্থানীয় আৰক্ষী প্ৰশাসনকো আমি দাবী জনাইছোঁ আৰু তেখেতক চকু আমি দৃষ্টিগোচৰ কৰাই দিব দিছোঁ যে ভৱিষ্যতে যদি তেখেতলোকে এনেধৰণৰ যান বাহন নিয়ন্ত্ৰণ যদি তেখেতলোকে কৰিব নোৱাৰে, তেনেহ'লে কিন্তু আমি পৰৱৰ্তী সময়ত কিন্তু আমি ৰাজপথ আন্দোলন কৰিবৰ কাৰণে আমি কিন্তু বাধ্য হ'ম। তেল টেংকাৰ এটাই মাৰি পলায়ন কৰে, যিহেতু জয়পুৰ আৰক্ষীৰ তৎপৰতাত তেখেতক নাহৰকটীয়া মেডিকেললৈ প্ৰেৰণ কৰা হয়। তাৰ পৰা তেখেতক অসম চিকিৎসা মহাবিদ্যালয়ত প্ৰেৰণ কৰা হয়। তাৰপিছত তেখেতে চিকিৎসাধীন হৈ থকা অৱস্থাত চিকিৎসকে মৃত্যু বুলি ঘোষণা কৰে। ইতিমধ্যেই আমি বাৰম্বাৰ আমি দাবী জনাই আহিছোঁ, যিহেতু দুলীয়াজান অঞ্চলত অইল ইণ্ডিয়াই এইটোৱে প্ৰথম দুৰ্ঘটনা নহয়। আচলতে অইল ইণ্ডিয়াৰ বৃহৎ পুখুৰী, উন্মুক্তভাৱে থকা পুখুৰীবিলাকতো মানুহ মৰা দেখা গৈছে। তাৰ সমান্তৰালভাৱে দুলীয়াজানত টেংকাৰ চালকসকলেও তেখেতসকলৰ যি মৰ্মতালি, সেই মৰ্মতালিক আমি ৰোধ কৰিবৰ কাৰণে আমি প্ৰশাসনক আমি আহ্বান জনাইছোঁ। আচলতে যোৱাকালি যি শান্তি চাহ বাগিচাৰ বিষ্ণু উৰাং নামৰ ব্যক্তিগৰাকীয়ে পথ দুৰ্ঘটনাত যিহেতু মৃত্যুক সাৱটি ল'বলগীয়া হৈছে,